কৈ দিবি তাৰমানে জি এছ ওচৰত গৈ নামখিনি কৈ দিবা তোমালোকৰ নামটো কোনে হেৰি দিছে কাক এজনে বঁটা লৈ সমাজ কল্যাণ উন্নয়ন সমিতিৰ সদস্যসকল তথা অধ্যক্ষ মহোদয় আৰু সমাজ কল্যাণ উন্নয়ন সমিতিৰ সচিব হিচাপে মোৰ নাম শ্ৰী উমেশ শৰ্মা। আজি ইয়াত এটা শাখা উদ্বোধন কৰিবৰ কাৰণে সুদূৰ কাৰ্বি আংলঙৰ পৰা যোৱাকালি বহু কষ্ট কৰি আহি পালোহি। তাকে অৱশ্য দেৰি হ'ল, ৰাতিপুৱা অন্ততঃ 10 বজাৰ আগতে হ'ব লাগিছিল। সময় বস্তু বাহানি যোগাৰ কৰাত অলপ দেৰি হোৱাতে আমাৰ কামখিনি পিছ পৰি গ'ল। যা হওক, আমি যিমানখিনি কৰিব লাগিছিল সেইখিনি কৰিব পৰা ক্ষমতা নহ'ল। য'ত সামান্য হ'লেও আমি আজি এই কাৰ্যালয় ভাগ উদ্বোধন কৰিম। প্ৰথমে সম্বৰ্ধনা অনুষ্ঠান বুলি পেলাই আছে। সম্বৰ্ধনা অনুষ্ঠানত আমাৰ গুৱাহাটী পৌৰসভাৰ 9 নম্বৰ ৱাৰ্ডৰ সদস্যা মাননীয় শ্ৰীমতী ৰূপালী পাঠকক সম্বৰ্ধনা জনাব অনিতা বৰুৱা। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। বঁটাটো সতি লৈ যাব। আৰু দ্বিতীয়তে আমাৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সম্পাদক হিচাপে আজিয়ে সদস্যা শ্ৰীমতী ৰূপালী পাঠক বাইদেউক মই অনুৰোধ কৰিছোঁ। হেল্প কৰি দিয়ে অলপ। দিব জানে আপুনি এইটো টাইম এইখিনিতে মই সমাজ কল্যাণ উন্নয়ন সমিতিৰ সম্পাদক হিচাপে অনুৰোধ কৰিলোঁ। আমাৰ স্থানীয় যিসকল আছে সেইসকলে আমাক দুআষাৰ কৈ দিলে আমি নথৈ আনন্দ পাওঁ। এতিয়া আপোনালোকৰ ফালৰ পৰাই দুআষাৰমান কওক, কোনে কেনেধৰণতে কয়। ইয়াৰ পিছত বাৰু আমি নিজে কি ক'বলগীয়া আছে ক'ম। আমাৰ সমাজ কল্যাণ উন্নয়ন সমিতিৰ তৰফৰ পৰা কাৰ্বি আংলঙৰ পৰা অহা সম্পাদক শ্ৰী উমেশ শৰ্মাক তেখেতক এখন ফুলাম গামোচাৰে ৰাইজৰ ফালৰ পৰা কি কয়
উপস্থিত ৰাইজ, সমাজ কল্যাণ উন্নয়ন সমিতি আমাৰ উত্তৰ গুৱাহাটীত যিটো এটা শাখা আহিছে আমি খুবেই ভাল পাইছোঁ। আমাৰ যাতে জনসাধাৰণৰ চব কিছু কাম, এই মোৰ বক্তব্য। এই পতাকা উত্তোলন পৰ্বটো সমাপ্ত কৰিছোঁ। সমাজ কল্যাণ উন্নয়ন সমিতিৰ শাখা কাৰ্যালয় দুৱাৰ মুকলি দিন বুলি আমি আজি আৰম্ভপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানত দুৱাৰ মুকলি কৰা অৰ্থাৎ ফিতা কাটিব আমাৰ সমাজ কল্যাণ উন্নয়ন সমিতিৰ অধ্যক্ষ মাননীয় শ্ৰীযুত কৃষ্ণ ৰংকিদেৱ। চলাই আছোঁ বৰ্তমান। আমাৰ সমাজ কল্যাণ উন্নয়ন সমিতিৰ মানে মূল উদ্দেশ্য হৈছে সেইটোৱে যে অৰ্থহীন দুখ বিপদ আৰু ধৰি লওক মৃত্যুৰ কবলত ধৰি লওক পৰি আছে, সেইবোৰকো আমি কেনেধৰণৰ মানে উদ্ধাৰ কৰিব পাৰোঁ, সেয়ে আমাৰ আমাৰ আঁচনিবোৰ তেনেকেই। সেইকাৰণতে আমাৰ মূল হেৰিবিলাক খুব তাৎপৰ্য হিচাপত লৈছোঁ যে দুখীয়া শ্ৰেণী উন্নতি সাধন কৰা আৰু ইফালে নিবনুৱা সমস্যা দূৰ কৰা, দুখীয়া দৰিদ্ৰৰ যিকোনো হেৰিয়াৰ কাৰণতে তেওঁলোকক আমাৰ যেনেকৈ বেছি নহ'লেও দিনত এগালিমুঠি মানে সুখেৰে ভৱিষ্যত খাবলৈ পৰা কিবা এটা ফৰ্মুলা আমি দিব পাৰোঁ নেকি বুলি, সেয়েহে আমি এনেধৰণৰ গোটেই অসম এৰিয়া জুৰি আমি এনেকৈ শাখা দিবলৈ মানে প্ৰস্তুতি কৰি আছোঁ। বৰ্তমান আমাৰ একদম অৰিজিনেল হিচাপত এখন আমাৰ কাৰ্বি আংলঙত সেই বকুলীয়া ঘাটত সেইখন হেড অফিচ, আৰু বৰ্তমান শাখা আমাৰ এইখন উত্তৰ গুৱাহাটী কলেজ নগৰ কলেজ হয়। এই বৰ্তমান হেৰি ৰানিং হিচাপত এই দুখনেই হৈছে, আৰু বাকীবোৰ বৰ্তমান প্ৰস্তুতি কৰি থকা হৈছে। তাৰমানে তেওঁলোকে কোনোবাই যা যোগাৰ কৰি আছে, কোনোবাই ঘৰ দুৱাৰ বনাই আছে, কোনোবাই মানে ধৰি লওক মানে কিবা এটা ব্যৱস্থা কৰি আছে, তথাপিতো মানে সেইবোৰ হেৰিয়াত মানে বস্তুটো হ'ব এইটো চিয়ৰ। তাৰমানে গোটেই অসমতে আমাৰ এই শাখা বা এই সমাজ কল্যাণ সমিতিৰ হেৰিবিলাক বহিব, সেইটোৱে তাৰমানে। আৰু ইয়াৰ বাহিৰত আৰু যদি কিবা জানিবলৈ আছে আৰু সুধিব পাৰে। গতিকে আহিম কেতিয়ালৈ, যিখিনি আপোনালোকে বিচাৰে বা যিখিনি হেৰি কৰে সেইখিনি আছোঁ, আৰু আপোনালোকৰ পৰা বহুতখিনি জানিব পাৰিম। হয়, তেনেকৈ আপোনাৰ পৰা আৰু আমাৰ পৰা দুই আপোনালোকে কিবা এটা যদি জনা নাই আমাৰ ফালৰ পৰা বিচাৰিব সহায় সহানুভূতি, তেনে পৰ্যায়ত চলিব লাগিব। গতিকে আমাৰ এই যিখিনি আচল এই চলাৰ পৰিৱেশ সেইটো হৈছে আমাৰ বুজাবুজি বস্তু, আৰু সেই বুজাবুজিৰ মাজত যিটো অৰিজিনেল তাৰমানে আমি যেনেকৈ থাকিব লাগে সেই বস্তুটোক কৈছে গঠনমূলক বুলি নহয় জানো। সেই গঠনমূলক হিচাপত যদি আমি পৰিপাটিকৈ চলিব পাৰোঁ, আমাৰ অসমৰ ৰাইজে নিশ্চয় হয়তো এদিন সুখেৰে কিবা এটা উপভোগ কৰিবলৈ বা সান্তনা লভিব পাৰিব বুলি আমাৰ চিৰসত্য এইটো বিশ্বাস এটা আছে। গতিকে আমাৰ সেইটো কাৰণতে এই ফৰ্মেলি মিলাই তাৰমানে আমাৰ তেনেকৈ শাখা বহুৱাই আৰু অন্যান্য কিবা কামেৰে তাৰ বিভিন্ন কামেৰে তেনেকৈ হেৰি কৰি আমি আগবাঢ়িবলৈ বিচাৰিছোঁ, আৰু তেনেকৈ কৰ্মৰ মাধ্যমেৰে বা কিবা এটা অনুষ্ঠানৰ মাধ্যমেৰে মানুহখিনিক বুজাবলৈ চেষ্টা কৰিছোঁ। কিন্তু মুখেৰে বা কিবা এটা ভাষাৰে ক'বলৈ বিচাৰিলে বা ক'লেও বা বুজালেও